এই আলমগঞ্জত 3 ধৰণৰ মাটি আছে, মই আপোনালোকক কৈছো আগৰ পৰা। এটা হ'ল ৰেভিনিউ মাটি, তাত যিটো সেইটো ফাইনেল পাট্টা বুলি কয়, ফাইনেল লেণ্ড বুলি কয়। এটা হ'ল তাত কোপাৰেটিভৰ, আমাৰ আগৰ ৰজা বংশৰ মানুহৰ লগত মাটি বুলি কয়। এটা হ'ল খাছ চাৰপ্লাছ লেণ্ড। তাতো আপোনাৰ এনেধৰণৰ এটা অৰাজকতা কৰিছে। যিকেইজন এডমিনিষ্ট্ৰেশ্যনৰ মানুহ অসমীয়া মানুহ, ভাল অফিচাৰ, আমাৰ এওঁলোকৰ পাল্লাত পৰি পেলাই হিন্দী কোৱা আৰম্ভ কৰিছে। তাত আহি পেলাই কিবা চৈতান তৈতান এইবিলাক শব্দ কয়, মানুহক প্ৰেছাৰ দি পেলাই, মানুহক ভয় খুৱাই পেলাই মাটি দখল কৰি পেলাইছে। সেইখিনি সন্দৰ্ভত আজি যেতিয়া হাইকোৰ্টত কেছটো ওলাল, চৰকাৰে ক'লে যে তেনেকুৱা কোনো আমি তাত এতিয়া সদ্যহতে কোনো আমি তাত এভিকশ্যন কৰাৰ কোনো আমাৰ এতিয়া উদ্দেশ্য নাই। তেওঁলোকে তাত কৈছে যে নিয়ম যদি কেতিয়াবা হয়, আমি নিয়ম নীতি আগৰ আপোনালোকৰ যিখিনি আছে নামানাকে আমি নকৰোঁ। আজি হাইকোৰ্টৰ সেই মানুহসকলে আবেদন কৰাৰ পৰিপ্ৰেক্ষিতত আজি চৰকাৰে আলমগঞ্জ এভিকশ্যনৰ ক্ষেত্ৰত সেইখিনি কথা কৈছে যে আমি নিয়ম নীতি নামানি পেলাই এই কথাখিনি আমি নকৰোঁ। তাত 2 ধৰণৰ আপোনাৰ 3 ধৰণৰ কথা কৈছোঁ। এটা হ'ল পাট্টা মাটি। পাট্টা মাটি আপুনি একুইজিশ্যন অফ পাট্টা লেণ্ড তাৰ নিয়ম মতে কৰিব লাগিব। মানুহজনক জনাব লাগিব। মানুহজনক জনোৱাৰ পাছত তেওঁৰ লগত ক'ব লাগিব যে কি কাৰণে আপোনাক মাটিটো লাগে। তাৰপিছত এটা ছাৰ্ভে হ'ব। ছাৰ্ভেৰ পিছত তেওঁৰ লেণ্ড এটাৰ ৰেটটো ধৰিব। ৰেটটো ধৰাৰ পিছত নেগচিয়েশ্যন হ'ব। এটা দীঘলীয়া প্ৰচেছৰ মাজত একুইজিশ্যন অফ পাট্টা লেণ্ডৰ ভিত্তিত হ'ব। গতিকে তাত সেইখিনি নকৰিবৰ কাৰণে আমি বাৰম্বাৰ কৈ আছিলোঁ, আৰু সেইখিনিও এতিয়া আদালতৰ বিচাৰাধীন হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।